উত্তৰ চকুলো অৰ্থাৎ উত্তৰ চকুপানী আৰু এই উত্তৰ চকুপানীয়ে এতিয়া চিকিৎসা বিজ্ঞানত এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ পথ প্ৰশস্ত কৰিছে এটা বিশেষ গৱেষণা আৰু এই গৱেষণাত বহুখিনি গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে আৰু যি তথ্য এই মুহূৰ্তত চিকিৎসা বিজ্ঞানৰ দ্ৰুত অগ্ৰগতিৰ ক্ষেত্ৰত লগতে এক যুগান্তকাৰী উন্নয়নৰ ক্ষেত্ৰত বাট মুকলি কৰিব বুলি এই মুহূৰ্তত প্ৰকাশ পাইছে বিশ্বৰ আটাইতকৈ দামী চকুলো হৈছে এতিয়া উত্তৰ চকুপানী নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ হয় চিকিৎসা বিজ্ঞানত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব উত্তৰ চকুলোৱে ইয়া ভিডিও ৱালত আপুনি উত্তৰ লগতে নিশ্চয় প্ৰত্যক্ষ কৰিছে হাপে কামুৰাৰ চিকিৎসাৰ ক্ষেত্ৰত বহুখিনি যেন পিছ পৰি আছে যদিবা এন্টিভেনম এতিয়া প্ৰয়োগ কৰা হয় চিকিৎসা কেন্দ্ৰসমূহত আৰু সেই এন্টিভেনম বিচাৰি মানুহে হাহাকাৰ কৰিব লাগে সময়মতে এন্টিভেনম দিব নোৱাৰিলে বহু লোকে হাপৰ কামুৰত প্ৰাণ হেৰুৱায় কিন্তু এই চিকিৎসাৰ ক্ষেত্ৰত এক দিগন্ত সুদূৰ প্ৰসাৰী নতুন দিগন্তৰ সূচনা কৰাৰ পথত আগবাঢ়িছে উত্তৰ চকুপানীয়ে আমি চিকিৎসা বিজ্ঞানৰ কথা ইতিমধ্যে উল্লেখ কৰিছো চিকিৎসা বিজ্ঞানত মৰুভূমিৰ এতিয়া এই অলৌকিকতাই এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাবলৈ গৈ আছে এক নতুন দিগন্তৰ সূচনা কৰিবলৈ গৈ আছে য'ত নেকি ৰাজস্থানৰ যি আমি শুষ্ক মৰুভূমিৰ কথা জানো সেই শুষ্ক মৰুভূমিত য'ত মৰুভূমিৰ জাহাজ বুলি কোৱা হয় উটক আৰু সেই মৰুভূমিৰ জাহাজ উট আৰু সেই উটৰ চকুলো এতিয়া যেন অলৌকিক হিচাপে পৰিগণিত হৈছে আৰু সেই অলৌকিকতাই এতিয়া হাপৰ কামুৰৰ চিকিৎসাৰ ক্ষেত্ৰত আৰু চিকিৎসা বিজ্ঞানত এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ পথত অগ্ৰসৰ হৈছে এটা বিশেষ গৱেষণা এই গৱেষণাৰ পৰা এই কথা এই মুহূৰ্তত পোহৰলৈ আহিছে ৰাজস্থানৰ বিকানেৰৰ নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ অন কেমেল চমুকৈ NRCCৰ এক অগ্ৰণী অধ্যয়নত এইখিনি কথা এই মুহূৰ্তত পোহৰলৈ আহিছে এটা অধ্যয়নত এটা গৱেষণাত এই কথা প্ৰকাশ পাইছে য'ত মৰুভূমিৰ এই অলৌকিকতাই এতিয়া চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত এক বিশেষ প্ৰভাৱ পেলাব বুলি দাবী কৰিছে এই সংস্থাটোৰ অধ্যয়নত নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ অন কেমেল শীৰ্ষক এই অনুষ্ঠানটোৰ এই অধ্যয়নত এই কথা পোহৰলৈ আহিছে য'ত নেকি উত্তৰ চকুলো আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ পৰা আহৰণ কৰা এন্টিবডিয়ে হাপৰ বিষ নিৰাময়ৰ ক্ষেত্ৰত হাপৰ বিষ সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় কৰাৰ ক্ষেত্ৰত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি কোৱা হৈছে উত্তৰ চকুলোৱে য'ত কোৱা হৈছে 26ডাল হাপৰ বিষ মাত্ৰ উত্তৰ এটোপাল চকুপানীয়ে নিশেষ কৰি পেলাব পাৰে নিষ্ক্ৰিয় কৰি পেলাব পাৰে ধ্বংস কৰি পেলাব পাৰে ইমান ক্ষমতা আছে উত্তৰ এটোপাল চকুপানীত নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ অন কেমেলৰ এই অধ্যয়নত এই কথা প্ৰকাশ পাইছে আমি পুনৰ জনাইছো 26টা হাপৰ বিষ নিষ্ক্ৰিয় কৰিব পৰা ক্ষমতা থাকে উত্তৰ এটোপাল চকুপানীত আৰু সেইবাবে উত্তৰ চকুলো আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ পৰা আহৰণ কৰা এন্টিবডিয়ে এক বিশেষ ফলপ্ৰসূ চিকিৎসা হিচাপে পৰিগণিত হোৱাৰ পথ এই মুহূৰ্তত প্ৰশস্ত হৈছে আৰু যাৰ ফলত হাপৰ কামুৰৰ চিকিৎসাৰ ক্ষেত্ৰত এক নতুন পথ মুকলি হ'ব পাৰে আৰু ইয়াৰ লগে লগে কৃষকসকলৰ আয়ৰ পথ আৰু বৃদ্ধি পাব লগতে গ্ৰাম্য অৰ্থনীতিত ইয়ে এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলিও এই অধ্যয়নটোত ইতিমধ্যে প্ৰকাশ কৰা হৈছে বিশ্বব্যাপী এই বিষয়ত এই মুহূৰ্তত আৰম্ভ হৈছে গৱেষণা বিশেষকৈ NRCC অৰ্থাৎ নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ অন কেমেলৰ গৱেষকসকলে উটক অতি বিষাক্ত প্ৰজাতিৰ যি ভাইপাৰ প্ৰজাতিৰ সাপ আছে সেই ভাইপাৰ প্ৰজাতিৰ সাপৰ বিষৰ লগত ইয়াক পৰীক্ষা কৰা হৈছে আৰু সেই অতি বিষাক্ত বুলি জনাজাত বিশ্বৰ বিভিন্ন প্ৰান্তত পোৱা সেই বিষাক্ত প্ৰজাতিৰ ভাইপাৰৰ সাপৰ বিষৰ লগত তুলনা কৰি বা তাত পৰীক্ষা কৰি ইতিমধ্যে এই ক্ষেত্ৰত এটা বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে গৱেষকসকলে উল্লেখযোগ্য যে জীৱ-জন্তুৰ চকুলো আৰু তেজৰ পৰা উলিওৱা এন্টিবডিয়ে ৰক্তক্ষৰণৰ ক্ষেত্ৰত বিষৰ ক্ষেত্ৰত বিশেষভাৱে ফলপ্ৰসূ বুলি কোৱা হৈছে গৱেষকসকলে সেই কথা ইতিমধ্যে পৰীক্ষাৰ জৰিয়তে গৱেষণাৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হৈছে আৰু উল্লেখযোগ্য যে উত্তৰ পৰা আহৰণ কৰা এই এন্টিবডিবোৰে পাৰ্শ্বক্ৰিয়াও বৰ বিশেষ এটা পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি নকৰে বুলি কোৱা হৈছে কোনো ধৰণৰ এলাৰ্জিৰ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি নকৰে এই এন্টিবডিয়ে উত্তৰ পৰা সংগ্ৰহ কৰা এন্টিবডিয়ে কিন্তু ঘোঁৰাৰ ইমিউনোগ্লোবিউলিন
অৰ্থাৎ আইজিবিৰ পৰা আহৰণ কৰা পৰম্পৰাগত যি এন্টিবডি আছে তাৰ তুলনাত উটৰ পৰা সংগ্ৰহ কৰা এন্টিবডি যথেষ্ট শক্তিশালী আছিল গৱেষণাত পোৱা তথ্য অনুসৰি যিবোৰ উৎপাদন কৰাটো যথেষ্ট ব্যয়বহুল আৰু জটিল বুলিও কোৱা হৈছে উল্লেখযোগ্য যে ভাৰতত বিশ্বৰ ভিতৰত যদি চোৱা হয় ভাৰতত বছৰি প্ৰায় ৫৮,০০০ লোকে সৰ্পদংশনত মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় ৫৮,০০০ লোক সমগ্ৰ বিশ্বৰ ভিতৰতে এয়া সৰ্বাধিক ভাৰতত প্ৰতি বছৰে ৫৮,০০০ লোকে সৰ্পদংশনত প্ৰাণ হেৰুৱায় প্ৰায় ১,৪০,০০০তকৈ লোক ইয়াৰ দ্বাৰা প্ৰভাৱিত হয় এই কথা কোৱা হৈছে আৰু বিশেষকৈ গ্ৰামাঞ্চলত খেতি পথাৰত বা যিকোনো স্থানত যদি সৰ্পদংশন কৰে সৰ্পদংশনত আঘাতপ্ৰাপ্ত হয় তেতিয়া হলে চিকিৎসাৰ অভাৱ চিকিৎসাৰ ক্ষেত্ৰত এক ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি হয় সময়মতে চিকিৎসালয়লৈ লৈ যোৱা বিভিন্ন ধৰণৰ অন্ধবিশ্বাসৰ বশৱৰ্তী হোৱা পৰিলক্ষিত হয় অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আমি বিভিন্ন সময় দেখিবলৈ পাইছো যি আখ্যান আছে বেউলা লক্ষিন্দৰ আখ্যান সেই আধাৰত কলৰ ভুৰ সাজি নৈত উটুৱাই দিয়া হয় এনে ধৰণৰ বিভিন্ন জনবিশ্বাস অনুসৰি সেই অন্ধবিশ্বাস সেই পৰম্পৰা আজিও অসমৰ ক্ষেত্ৰত বিভিন্ন স্থানত দেখিবলৈ পোৱা যায় সামগ্ৰিকভাৱে সমগ্ৰ ভাৰতবৰ্ষত যেহেতু ৫৮,০০০ লোকে প্ৰতি বছৰে প্ৰাণ হেৰুৱায় হাপৰ কামোৰত সৰ্পদংশনত গতিকে গ্ৰামাঞ্চলত য'ত হাপৰ কামোৰৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট বিলম্ব হয় যথেষ্ট পলম হয় আৰু সেই বিলম্বতাৰ বাবে ইতিমধ্যে ৰোগীগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হয় গতিকে এই ক্ষেত্ৰত এটা নতুন আশাৰ সূচনা কৰিছে এই গৱেষণাৰ জৰিয়তে উত্তৰ চকু পানীৰে হেয়া অতি শীঘ্ৰেই সহজলব্ধ হৈ পৰিব পাৰে গ্ৰামাঞ্চলত এই ক্ষেত্ৰত চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰতো এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি গৱেষণাত প্ৰকাশ পাইছে আৰু ইয়াৰ লগে লগে আমি যেহেতু জনাইছো যে কৃষকসকল উৎপাদকসকল যিসকল উৎপাদক আছে ৰাজস্থানত যিসকল কৃষক আছে উট কেৱল কৃষকৰ পৰিবহনৰ একমাত্ৰ মাধ্যমে নহয় এতিয়া এই চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব ৰাজস্থানৰ উটে ৰাজস্থানৰ যি শুষ্ক মৰুভূমি আছে শুষ্ক মৰুভূমিৰ বিশেষকৈ ৰাজস্থানৰ বিকানেৰ জয়সালমেৰ যোধপুৰ এই স্থানসমূহৰ যিসকল উৎপাদক সম্প্ৰদায় আছে তেওঁলোকৰ বাবে অৰ্থনৈতিকভাৱে এটা বৃহৎ পৰিৱৰ্তন আহিব বুলি কোৱা হৈছে অৰ্থনৈতিকভাৱে পৰিৱৰ্তনশীল হিচাপে প্ৰমাণিত হৈছে উটক লৈ গৱেষণা কৰা উটৰ চকুপানীক লৈ কৰা এই গৱেষণাই এটা বৃহৎ পৰিৱৰ্তন আনিব এই সকল কৃষকৰ জীৱনলৈ আৰ্থিকভাৱে সচ্ছল কৰি তোলাৰ ক্ষেত্ৰতো ইয়ে এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি কোৱা হৈছে গৱেষণাত স্থানীয় কৃষকসকলক উত্তৰ চকুলু আৰু তেজৰ নমুনা সংগ্ৰহৰ বাবে বিশেষভাৱে সহায় কৰিব আৰু এই ক্ষেত্ৰত তেওঁলোকক বিশেষভাৱে আৰ্থিকভাৱে সকাহ প্ৰদান কৰিব বুলি গৱেষকসকলে প্ৰকাশ কৰিছে কাৰণ এটুপাল চকুপানী সংগ্ৰহ কৰাৰ ক্ষেত্ৰত কৃষকসকলে যথেষ্টখিনি ভূমিকা গ্ৰহণ কৰিব লাগিব লগতে তেজৰ নমুনা এন্টিবডি সংগ্ৰহ কৰাৰ ক্ষেত্ৰতো কৃষকসকলে যথেষ্ট সহযোগ কৰিব লাগিব আৰু তাৰ বিনিময়ত তেওঁলোকক মোটা অংকৰ ধন দিয়া হ'ব এই কথা কোৱা হৈছে আৰু একোটা উত্তৰ বিনিময়ত তেওঁলোকে 5ৰ পৰা 10,000 টকা অতিৰিক্তভাৱে লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়ে নেকি গ্ৰাম্য অৰ্থনীতিত প্ৰভাৱ পেলাব গ্ৰাম্য অৰ্থনীতিত এক যুগান্তকাৰী পৰিৱৰ্তন আহিব বুলি কোৱা হৈছে ৰাজস্থানত ইতিমধ্যে ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহে এই ক্ষেত্ৰত বিশেষভাৱে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে য'ত ভাৰতীয় সিৰাম ইনষ্টিটিউট আৰু অন্যান্য ব্যক্তিগত ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান এই ঔষধ কোম্পানীসমূহে উত্তৰ পৰা আহৰণ কৰা এন্টিবডিৰ সন্ধানত ইতিমধ্যে সক্ৰিয়ভাৱে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে আৰু অনুমান কৰা হৈছে যে কৃষকসকলে প্ৰতি মাহে প্ৰতিটো উটৰ পৰা অতিৰিক্ত 5ৰ পৰা 10,000 টকা উপাৰ্জন কৰিব যাৰ ফলত এক নতুন ৰাজহৰ সৃষ্টি হ'ব বুলি কোৱা হৈছে যেটো অত্যন্ত বৈজ্ঞানিকভাৱে আৰু বহনক্ষম আৰু বৈজ্ঞানিকভাৱে যথেষ্ট মূল্যবান বুলি কোৱা হৈছে দুইটা বিষয় এটা লগত আনটো সংপৃক্ত হৈ আছে এফালে চিকিৎসা বিজ্ঞানত যুগান্তকাৰী পৰিৱৰ্তন আনফালে গ্ৰাম্য অৰ্থনীতিত কৃষকসকলৰ জীৱনধাৰা কৃষকসকলৰ অৰ্থনৈতিক অৱস্থা সকলো সচ্ছল হৈ পৰিব এই প্ৰক্ৰিয়া যেতিয়া বহুলভাৱে প্ৰয়োগ কৰা হ'ব যি অলৌকিকতাৰ কথা কোৱা হৈছে চকুপানী উত্তৰ চকুপানী এতিয়া অলৌকিক হিচাপে এই মুহূৰ্তত পৰিগণিত হৈছে এই গৱেষণাৰ লগে লগে উত্তৰ যি বুজা বুলি কোৱা হয় সেই উত্তৰ বুজাৰ পৰা এই অলৌকিকতাৰ এক বিশেষ যাত্ৰা এই মুহূৰ্তত উটক লৈ য'ত নেকি জলবায়ু চৰম জলবায়ু ৰাজস্থানৰ চৰম জলবায়ু মৰুভূমিৰ সেই চৰম জলবায়ু মৰুভূমিৰ সেই শুষ্ক পৰিবেশ সেই শুকান পৰিবেশৰ চৰম জলবায়ুৰ সৈতে খাপ খোৱাৰ ক্ষমতা থকা উট আৰু এই উটে এতিয়া নতুন পোহৰৰ সূচনা কৰিছে নতুন দিগন্তৰ সূচনা কৰিছে কেৱল
বোজাৰ জন্তু হিচাপে নহয় এতিয়া ভাৰতৰ অন্যতম মাৰাত্মক স্বাস্থ্যজনিত বিপদৰ বন্ধু হিচাপে এতিয়া উট থিয় দিব এক জৈৱিক মিত্ৰ হিচাপে উটক এতিয়া সমগ্ৰ বিশ্বই জানিব মানুহৰ জৈৱিক মিত্ৰ হিচাপে উটে এটা বিশেষ ভূমিকা এই মুহূৰ্তত গ্ৰহণ কৰিব আৰু NRCC অৰ্থাৎ নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ অন কেমেলৰ গৱেষণাই চিকিৎসা উদ্ভাৱন আৰু গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ ক্ষেত্ৰত এতিয়া এক নতুন দিগন্তৰ সূচনা কৰাৰ পথ এই মুহূৰ্তত প্ৰশস্ত হৈছে উটৰ চকুপানী কেন্দ্ৰ কৰি আমি পুনৰ জনাইছো এটোপাল চকুপানীয়ে 26টা বিষাক্ত সাপৰ বিষ নিৰ্মূল কৰিব পাৰে নিশেষ কৰিব পাৰে নিষ্ক্ৰিয় কৰিব পাৰে ইমান ক্ষমতা আছে উটৰ এটোপাল চকুপানীয়ে যথেষ্ট 26টা সাপৰ বিষ নিৰাময় কৰিবলৈ গতিকে এতিয়া যদি চিকিৎসা বিজ্ঞানে এই গৱেষণাই আৰু অগ্ৰগতি লাভ কৰে অতি শীঘ্ৰেই হয়তো সমগ্ৰ ভাৰত সমগ্ৰ বিশ্বত সাপে কামুৰা চিকিৎসাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব উটৰ চকুপানীয়ে এনে অনেক খবৰ আপোনালোকক জনাই যাম এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ